নাম? নোমল মুখাৰ্জী। ঘৰ ক'ত? কুমাৰচালি। হা? কুমাৰচালি। উমাচালি। কুহু মাৰিছিল ছাৰ। কি মাৰিছিলা? কুহু মাৰিব দিছিল। কুহু মাৰিছিলি? মাৰা নাই, ঘৰৰ পৰা গৈছিল ছাৰ। হা? ঘৰৰ পৰা গৈছিল। ঘৰৰ পৰা কুহু আগে পিছু মাৰছা? কি লৈ গৈছিল লগত? নাই, একো পোৱা নাছিল ছাৰ। লগত কি লৈ গৈছিলি মাৰবা? হা? বন্দুক লৈছিল গাজিমাৰা। গাজিমাৰা লৈ গৈছিল ছাৰ। গাজিমাৰা বন্দুক লৈ গৈছিলি? মাৰছা? মাৰা নাই ছাৰ। মানুহ সদায় ৰেগুলাৰ পেট্ৰলিঙত যায়। যোৱা টাইমতে আজি তেওঁলোক ৰাতিপুৱা 11 বজাত কুকলুং ৰেঞ্জত এটা ঠাই আছে কুমাৰচালিৰ পৰা ভিতৰত যোৱা ৰাস্তাত, তাতে যাওঁতে দুজনে আহি আছিলে ৱেপনছ লৈ পেলাই। আমাৰ মানুহ ৰখিব দিছে, তেওঁলোক ৰোকা নাই। তাৰপিছত দৌৰাদৌৰি হ'ল, তেওঁলোকে এটা মানুহ ধৰি আনিছে আৰু তেওঁলোকৰ হাতত দুটা বন্দুক আছিলে, হেণ্ডমেড গান। এইটো আৰু তেওঁলোকৰ লগত এইটো ৰেশ্যনবিলাক আছিলে, মানে যাতে যাই তাকি এইটো কিবা ভাত বনোৱাৰ কাৰণে ৰেশ্যনবিলাক আছিলে, এইবিলাক লৈ আহিছে। এতিয়ালৈকে আমি ডিটেইলি ইনভেষ্টিগেশ্যন কৰা নাই, তেওঁলোকে এইটো ডিটেইন কৰিছে। এতিয়া গোটেইকেইটা কথা তেতিয়া আমি বিচাৰিম, তেতিয়া গম পাওঁ কিহৰ কাৰণে ভিতৰত গৈছে, কোন কোন মানুহ নেকি, গ্ৰুপ আছিল নেকি? দুজনকে আমি পাইছোঁ মানুহে। আমাৰে আপোনালোকে একজন ধৰিছে, এজন পলাইছে, একজন ধৰা হৈছে। তেওঁৰ নাম আছিলে নোমল মুখাৰ্জী। তেওঁ কুমাৰচালিৰ ওচৰত বুলি কৈছে। এতিয়ালৈকে মানে ডিটেইল বিচাৰিলে আমি গম পাম কোনখিনি ক'ত কেতিয়া গৈছে, কেনেকৈ গৈছে, কোন গৈছে। আমি দুজন পালোঁ, তেতিয়া বেলেগ মানুহজন আছিলে নেকি তেওঁলোকৰ লগত, এইটো তেতিয়া আমি পুছাছ কৰিলে গম পাম। পেট্ৰলিঙতে হৈছে নে আপোনালোকে কিবা গোপন সূত্ৰত পাইছে? ৰেগুলাৰ পেট্ৰলিং নাই, এইবিলাকতো ভিতৰৰ কথা, বাট লেকিন আমি সদায় পেট্ৰলিংটো চলে। পেট্ৰলিঙত বি মানুহ যায়, আমাৰ বহি থাকে, কোনোবা আহে নেকি নাহে। এইটোতো এনেকৈ নাই, মানে কিবা ইনফৰমেশ্যন পাই যাম বুলি। এইটো কেতিয়াবা ইনফৰমেশ্যন পাওঁ, কেতিয়াবা নাই। এনেকৈ নৰ্মেল পেট্ৰলিং বি চলে, সেইটো কাৰণে হৈ যায়। চোৰাং চিকাৰীৰ বিষয়ে তদন্তটো সদায় অব্যাহত আছে আৰু থাকিব নেকি? নাই, এইটোতো মানে 100% নাই বুলি ক'ব নোৱাৰোঁ, বাট চেষ্টাটো আমাৰ ফালৰ পৰা চলি আছে। তদন্ত পুৰা মানে 100% আমাৰ যিমান এফৰ্ট লাগে এইটোতো চলি আছে। তাৰ ওপৰত বি মানুহ কোনোবা চান্স ল'ব বিচাৰে, তেতিয়া ধৰা পৰিবই। ছাৰ, তেওঁলোকে মানে আপোনাৰ বন বিভাগলৈ গুলি কৰিছিল, তেওঁলোকে আপোনালোকৰ দিবা? অবভিয়াছলি এইটো মই বি ডিটেইল পোৱা নাই, এতিয়া আহি পাইছে আমাৰ ষ্টাফে। ঠিক আছে, এতিয়া আমি গম পাম এইটো, তেতিয়া তেওঁলোকৰ লগত কথা পাতিম। ফায়াৰিং হোৱাটো হৈছে? ফায়াৰিং অবভিয়াছলি হৈছে। ঠিক।